আঘোণৰ এক কৃষিভিত্তিক উৎসৱ হ'ল মহখেদা বা মহোহো উৎসৱ। আঘোণৰ পূৰ্ণিমাৰ সৈতে জড়িত মহোহো উৎসৱ। পূৰ্ণিমা উপলক্ষে সত্ৰনগৰী বৰপেটাত ভাউল দিয়া প্ৰথাৰ লগতে ঘৰে ঘৰে অনুষ্ঠিত হৈছে থিয় নাম। গৃহস্থৰ কুশল মংগল কামনা কৰি ভকতসকলে থিয় নাম গোৱাৰ এক পৰম্পৰা আছে আৰু এই পৰম্পৰা ৰক্ষা কৰি বৰপেটাবাসীয়ে পালন কৰিলে মহোহো উৎসৱ। টিহুতো মহোহো উৎসৱ জীয়াই ৰখাৰ প্ৰয়াস জ্যেষ্ঠ নাগৰিক সন্মিলনৰ। আধুনিকতাৰ কবলত পৰি যেন হেৰাই যোৱাৰ পথত এই মহোহো উৎসৱ। সেই সময়তে মহোহো উৎসৱক জীয়াই ৰখাৰ প্ৰয়াস একাংশ জ্যেষ্ঠ নাগৰিকৰ। লগতে নৱপ্ৰজন্মকো এই উৎসৱৰ প্ৰতি আকৰ্ষিত কৰাৰ প্ৰয়াস কৰিছে টিহু জ্যেষ্ঠ নাগৰিক সন্মিলনে। কংক্ৰিটো মহানগৰীতো পালন কৰা হৈছে মহোহো উৎসৱ। মহানগৰীৰ ৰুক্মিণী গাঁৱতো ঘৰে ঘৰে গৈ স্থানীয় ৰাইজে উদযাপন কৰিলে মহখেদা উৎসৱৰ। নামনি অসমৰ বিশেষ লোককৃষ্টি মহোহো উৎসৱ। লোকবিশ্বাস অনুসৰি মহৰ পৰা পৰিত্ৰাণ পাবলৈ হাতত এনেদৰে লাঠি লৈ মহখেদাৰ পৰম্পৰা অটুট ৰাখিছে ডিপিলাৰ স্বচ্ছ গাঁও দগিয়াপাৰাত। দগিয়াপাৰা গাঁৱত এই পৰম্পৰা বহু বছৰ পুৰণি আৰু এই দগিয়াপাৰা অঞ্চলেই নহয় দৰঙৰ বিভিন্ন প্ৰান্তত ঘৰে ঘৰে মানুহৰ চোতাললৈ গৈ গাঁৱৰ ৰাইজে গয়াসকলে এইধৰণে মহোহো বা মহখেদা অনুষ্ঠান ৰূপায়িত কৰি আহিছে। এই পৰম্পৰা প্ৰজন্ম জুৰি চলি আহিছে, অতীতৰ পৰা চলি আহিছে। আমাৰ ককাহঁতে এই লোককৃষ্টি প্ৰদৰ্শন কৰি আহিছিল আৰু আমিও কৰিছোঁ আৰু আমাৰ ল'ৰা ছোৱালীবিলাকেও এই প্ৰজন্ম ৰক্ষা কৰাৰ কাৰণে চলি আহিছে। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।